মহিলা সমাজৰ সভানেত্ৰী মহোদয়া শ্ৰী কবিতা মহোদয়া সভানেত্ৰী মহোদয়া অনুৰোধ মৰ্মে মই আমাৰ জ্যেষ্ঠ সদস্য দীপ্তি চাংগৱতী বাইদেউ মন্ত্ৰী প্ৰজনৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। চাকি গছৰ সেই কিবা এটা দি থলে itu mobile ka besok ko না কৰে তাত থৈ দিছে গছক কৰিব মমো হেৰি মোবাইলটো তাত থৈছো দে গছক কৰিব মাটিত থৈ দিছা পানী মানে হেৰি তাত বনাই আছে ফেনখন দি দিব পাৰি সোমাই যাব নেকি আমাৰ পাতখিলা দিয়া হৈছে অকণমান কমাই দিব এটা কথা কৰিলে হ'ব এই কমাই দিয়ক অকণমান দিয়াটো এই বন্ধ এইটো এনেকৈ কৰি দিয়া বাবু আহা নিমিলে আহক আপুনি আপোনাৰ পিছত বাবু আহক সকলোৱে এপাহ এপাহ দিয়ে আহক গৈ পিছলৈ দিয়া দিব আৰু sama mazinha essa? হয় এনেকৈ নিদিওঁ Kok naik? নালাগে Kok naik? Kok dia foto? Video mana lagi? Lagi itu video dulu ba? Oh video dulu. Ayo. Oh ঠিক আছে. অইলৰ ড্ৰেছে এইটো আজি মই কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম ভাং 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 কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা। ভাং 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 লোহাৰ শিকলি ভাং চিং 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 দাসৰ বান্ধোন চিং ফুল 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 কাৰাৰ ফাটক ফুল ভাং ভাং দুৱাৰৰ ধান ফুল খোৱা ফুল ফুল ঘেৰিছে ৰং বিশাল মুক্ত কাষেৰে দীপ্ত ৰঙা নিচান ৰক্তে ৰঞ্জিত সৰু সূৰ্যমান কোনমুকুতি দুৰ্যৰ আহ্বান হালোৱা হজুৱা হেৰৌ মজদুৰ দিচান মুক্তিমান মুক্তিমান একে বিভিন্ন গুণৰ অধিকাৰী সংগ্ৰামী নেতাজনৰ বিষয়ে থুলমূলকৈ আমাৰ আগত
অকণমান শ্ৰী অজন্তা শৰ্মা বৈ দাঙি দিব আহক লাগিব। মই চাই পেলাইহে কওঁ আকৌ দেই অভাৰ নাই। সকলোকে ধন্যবাদ জনাইছোঁ মোক এখন সুবিধা দিয়াৰ কাৰণে। বিশেষ মই থুলমূলকৈ আজি 20 জুন ৰাভা দিৱস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী শুকুৰবাৰে। আজি ৰাভা দিৱসটো বলা হয় তেওঁৰ মৃত্যু তিথি। তেখেতৰ জন্ম হৈছিল তেতিয়াৰ দিনৰ ঢাকাত আৰু তেখেতৰ দেউতাক আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গীতা। কিন্তু দেউতাকৰ মৃত্যুৰ পাছত 1917 চনত তেওঁ মাতৃৰ সৈতে তেজপুৰত থাকিবলৈ লয় আৰু তেতিয়াৰ পৰা তেওঁ তেজপুৰৰ বাসিন্দা হয়। আৰু বিষ্ণুপ্ৰসাদ ৰাভা সৰুৰে পৰা খুব চোকা বুদ্ধি আছিল। তেওঁ 1926 চনত দৰং জিলাৰ ভিতৰত সৰ্বোচ্চ স্থান লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু তেতিয়া তেওঁ এটা পদক লাভ কৰিছিল যিটোৰ নাম হৈছে কুইন এম্প্ৰেছ। তাৰপিছত তেখেতে কলিকতালৈ গৈছিলে ISC পাছ কৰিবলৈ, কিন্তু তাত তেওঁ বিভিন্ন গঠনমূলক কামত লাগিছিলে, সামাজিক কামত লাগিছিলে। সেইবাবে তেওঁ BSc-টো সম্পূৰ্ণ কৰাৰ আগতে তেওঁ কলিকতাৰ পৰা গুচি আহিবলৈ বাধ্য কৰিছিল। তেতিয়া তাৰ চৰকাৰে ভাবিছিলে তেওঁলোকৰ বিৰুদ্ধে তেওঁ কাম কৰিছে নেকি। কলিকতাত থাকোঁতে তেখেতে ৰাছিয়াৰ নৃত্যশিল্পীৰ নৃত্যত আকৃষ্ট হৈছিল আৰু তেওঁৰ মনটো নৃত্যৰ ফালে আকৰ্ষিত হৈছিল। তেখেতে তেজপুৰৰ মান ৰংগমঞ্চত হৰ পাৰ্বতীৰ নৃত্য প্ৰদৰ্শন কৰিছিল। কলিকতাত তাৰ পাছত তেওঁ কলিকতালৈ গৈ চিনেমা কোম্পানী খুলি চিনেমা উলিওৱাৰ কথা পৰিকল্পনা কৰিছিল, কিন্তু তেওঁ পুনৰবাৰ চৰকাৰ বিৰোধী সন্দেহত সোমাই পৰাৰ বাবে তেওঁৰ কলিকতাৰ পুলিচে হাৰাশাস্তি কৰিছিল আৰু তেওঁৰ গোটেই কোঠাটো লণ্ডভণ্ড কৰাত তেওঁ সেইখিনি বিমুখ হৈ তেওঁ ঘূৰি আহিব লগা হৈছিল। গতিকে সেই কাম আধৰুৱা হয়। তেওঁ কলিকতাত থাকোঁতে ঠাকুৰ পৰিয়ালৰ বহুতো সদস্য, বহুতো কলাকাৰ, শিল্পীৰ ওচৰৰ পৰা লগ পাইছিল আৰু তেওঁৰ সম্বন্ধ ঘনিষ্ঠ হৈছিল। সেইবাবে তেওঁ বহুতো কথা জ্ঞান লাভ কৰিছিল। ইয়াৰ পিছত তেওঁৰ ঘৰুৱা ভিনীয়েক, ককায়েক এখেতসকলে তেওঁ পুলিচৰ DSP পদৰ কাৰণে সুবিধা মানে তেওঁ বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ তেওঁ DSP পদ পাইছিলে, কিন্তু তেওঁ এই পুলিচৰ চাকৰি বাদ দি ব্যৱসায় কৰিবলৈ মন মেলি গুৱাহাটীত বসবাস কৰিবলৈ লয় আৰু তাতেই তেওঁ কমিউনিষ্ট পাৰ্টিৰ সক্ৰিয় সদস্য হয়। বৰপেটাত তেওঁ পুনৰবাৰ গৈ তেওঁ প্ৰখ্যাত শিল্পী ওজা বায়নাদিৰ লগত ঘনিষ্ঠ হৈ পেলাই তেওঁ শংকৰী সংস্কৃতিৰ জ্ঞান আহৰণ কৰে আৰু তাতেই তেওঁ বিভিন্ন নাট, বাদ্য, গায়ন বায়ন এইখিনিৰ প্ৰতি বিস্তৃত জ্ঞান লাভ কৰে। তাৰপিছত পুনৰবাৰ তেওঁ তেজপুৰলৈ আহে। তেজপুৰত তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত জয়মতী কথাছবি নিৰ্মাণ কৰাত সহায় কৰি দিয়ে। শোণিত কুঁৱৰী, জয়মতী কুঁৱৰী আদিৰ ৰেকৰ্ডিঙত তেওঁ সহযোগ কৰিছিলে। কিন্তু নৃত্যৰ প্ৰতি তেওঁৰ তেতিয়াও থকা হাবিয়াসৰ বাবে তেওঁ পুনৰ 1937 চনত প্ৰাচীন কামৰূপ নৃত্য সংঘত যোগদান কৰি আকৌ সদল বলে কলিকতালৈ গৈছিল আৰু সেই যাত্ৰাটোৱে হৈছিলে অসমৰ সংগীত জগতৰ অৰুণ উদয় কৰিবলৈ যোৱা এক যুগান্তকাৰী যাত্ৰা। ৰাভাদেৱ একেৰাহে গীতিকাৰ, সুৰকাৰ, অভিনেতা, ভাৱৰীয়া, বিপ্লৱী, কৃষক সকলো আছিল। তেওঁ কৰ্মৰ প্ৰতি সদায় আগ্ৰহী আছিল। তেওঁ নিজৰ কাম নিজেই কৰিছিল, খেতি পথাৰলৈও গৈছিলে। তাৰ উপৰি তেওঁ সংগীত চৰ্চা, ভাওনা, অভিনয় সকলো চলাইছিল। চিৰসুন্দৰ এই পূজাৰীগৰাকী তেখেতৰ সংগীতৰ সুৰৰ দেউলেৰে বান্ধি
আমাৰ অসমীয়া সমাজখন মহিমামণ্ডিত কৰি থৈ গ'ল আৰু সেইবাবে তেওঁৰ আজিও যিখিনি সংগীত তেওঁৰ আমি ৰাভা সংগীত জানো আৰু ইয়াকে কৈ মই সময় নিলে জয়টো কলাগুৰু আৰু বিপ্লৱী বীৰ মই শ্ৰদ্ধাই প্ৰণাম কৰিলোঁ। মই এটা ইয়াতে তেওঁৰ কিছুমান সৃষ্টি মই দেখাব খুজিছোঁ। তেওঁ ইমান ধুনীয়া চিত্ৰকৰ আছিলে, সেইখিনি তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ বাবে থাপনা, নামঘৰৰ থাপনা আঁকিছিলে। তাৰপিছত আঁকিছিলে এয়া হালোৱা বনোৱাৰ ঐক্য বুলি তেওঁ এখন চিত্ৰ আঁকিছিলে। এয়া আঁকিছিলে শংকৰদেৱৰ ছবি। এইখন এখন শংকৰদেৱৰ ছবি আঁকিছিলে। এয়া তেওঁ যিটো তাণ্ডৱ নৃত্য কওঁ শিৱৰ, তাৰ ছবি আঁকিছিলে। এইটো শকুন্তলা, দুষ্মন্ত শকুন্তলাৰ খাদ্য শুনিছে নে? শকুন্তলা। আৰু এয়া আঁকিছিলে বড়োসকলৰ বিবাহ উৎসৱ, চিত্ৰলেখা। এইখিনি সম্পদ মানে অমূল্য সম্পদ বুলিয়ে কৈছোঁ। এইখিনি আমাৰ শ্ৰদ্ধাৰ দিলীপ দত্ত ছাৰে এখন কিতাপ আমাক উপহাৰ দি থৈ গৈছিলে। সেইবাবে তেওঁৰ বিষয়ে আমি জানিবলৈ, ছাৰে মানে বহুত অধ্যয়ন কৰি কিতাপখন লিখিছিলে। গতিকে এই কিতাপখিনি মানে আমাৰ এতিয়া অমূল্য সম্পদ। মোৰ ওচৰত এনেকৈ 3খন আছে, 4খনে আছে। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, তাৰপিছত ভূপেন হাজৰিকা, আৰু তেওঁ এখন লিখিছিলে মা আমি। গতিকে এইখিনি ছাৰে দি থৈ যোৱাৰ কাৰণে এতিয়া মানে মই অকণমান বহুত কথাই লিখা আছে, কিন্তু আজি এতিয়া অনুষ্ঠানত মই ইমানখিনি কথা কোৱা নাই আৰু থুলমূলকৈ যিখিনি জানো। Ram Bini Tari
আচল ভৰাই মলয়া ছাতিয়ে আহে জাকি মাৰি ওলাহ নাচি নাচি যায় মলয়া ছাতিয়ে আহে জাকি মাৰি ওলাহ নাচি নাচি যায় কুলিকে দেখিয়ে বিৰিখে বিৰিখে কুলিকে দেখিয়ে বিৰিখে বিৰিখে ওলাহ গীত গাই যায় আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই সজাই ফুলেৰে অতি যতনেৰে বৰালো বৰণ শৰাই সজাই ফুলেৰে অতি যতনেৰে গঢ়ালো বৰণ শৰাই আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই আনিলো আচল ভৰাই আনিলো আচল ভৰাই গুৰু মোৰ শংকৰ তৰিবৰে কিনো পায় গুৰু মোৰ শংকৰ তৰিবৰে কিনো পায় গুৰু ভাতি লৈ যাবলৈ শ্ৰীশংকৰ গুৰু বাৰীতে বান্ধিলা পজা হে ৰাম ৰাম বাৰীতে বান্ধিলা পজা ভগতে চাকৰি ধৰিছে আপুনি লগাইছে ঘোষা হে ৰাম ৰাম আপুনি লগাইছে ঘোষা গুৰু নাওকি মলুৱা মথাকি মলুৱা আৰু কি মলুৱা চৈ হে ৰাম ৰাম আৰু কি মলুৱা চৈৰে ভিতৰে গুৰুজন বহিছে চৈৰে ভিতৰে গুৰুজন বহিছে চকুৰি ভকতক লৈ হে ৰাম ৰাম চকুৰি ভকতক লৈ গুৰু বুৰু বুৰু কৰে নাও বুঢ়া দেখি শ্ৰীশংকৰ গুৰু আপুনি কাণ পাতি ধৰে গুৰু আপুনি কাণ পাতি ধৰে গুৰু গুৰু মোৰ শংকৰ তৰিবৰে ঘৰতে একেডাল বিৰি তাতে নানান পক্ষী ছায়া হে ৰাম ৰাম তাতে নানান পক্ষী ছায়া ৰজনী পুৱালে দহুৰি খেদলে এৰিলে বিৰিখৰ মায়া হে ৰাম ৰাম গুৰু গুৰু মোৰ
নিপিন্ধালা শূন্য মোৰ বুকুত যে উকা উৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগনত এই জীৱনৰ আউসী ৰাতি চকুৰু টুকি যাই যে কাটি এই জীৱনৰ আউসী ৰাতি চকুৰু টুকি যাই যে কাটি কাহানি সুখৰ উপহি জোনাই হৃদয়তে জীৱিকনি নিবিৰাই এই জনমৰ গোপন কথা বুকুতে থাকি দিলে যে দেখা এই জনমৰ গোপন কথা বুকুতে থাকি দিলে যে দেখা কাহানি তুমি নেদেখিলা কাহানি তুমি নেদেখিলা সুকৰে ছবিটি টকা উৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা উৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগনত গুৰু মোৰ শংকৰ তৰিবৰে কিনো পাৰ গুৰু মোৰ শংকৰ তৰিবৰে কিনো পাৰ গুৰু হাতী লৈ যাবলৈ শ্ৰী শংকৰ গুৰু বালিতে বান্ধিলা পজা হে ৰাম ৰাম বালিতে বান্ধিলা পজা চকুৰি ভকতে চাপৰি ধৰিছে চকুৰি ভকতে চাপৰি ধৰিছে আপুনি লগাইছে ঘোষা হে ৰাম ৰাম আপুনি লগাইছে ঘোষা গুৰু নাও শিমলুৱা কথা শিমলুৱা আৰু শিমলুৱা ছয় হে ৰাম ৰাম আৰু শিমলুৱা ছয়িৰে ভিতৰে গুৰুজন বহিছে ছয়িৰে ভিতৰে গুৰুজন বহিছে চকুৰি ভকতক লৈ হে ৰাম ৰাম চকুৰি ভকতক লৈ গুৰু সেই নখনিতে শিলে ভৰা দিলা নাও গুৰু গুৰু কৰে হে ৰাম ৰাম নাও গুৰু গুৰু কৰে নাওৰে নাওৰে শ্ৰী শংকৰ গুৰু আপুনি কাণ পাতি ধৰে গুৰু আপুনি কাণ পাতি
ও গুৰু মাছ সাগৰতে একডাল বিৰিখ মাছ সাগৰতে একডাল বিৰিখ তাতে নানান পক্ষী ছায়া হে ৰাম ৰাম তাতে নানান পক্ষী ছায়া ৰজনী পুৱালে দকুদিশে গ'লে ৰজনী পুৱালে দকুদিশে গ'লে এৰিলে বিৰিখৰ মায়া হে ৰাম ৰাম এৰিলে বিৰিখৰ মায়া ও গুৰু এই নাওখনিতে শিলে বান্ধে দিন নাও গুৰু গুৰু কৰে হে ৰাম ৰাম নাও গুৰু গুৰু কৰে নাও বুঢ়া দেখি শ্ৰী শংকৰ গুৰু আপুনি কাণ পাতি ধৰে গুৰু আপুনি কাণ পাতি ধৰে ও গুৰুৰ শংকৰ ছোৱালী কাঞ্চা ফুলে তাৰে বহুত পৰে ধলি খামটি ছোৱালী কাঞ্চা ফুলে তাৰে বহুত পৰে ধলি খামটি ছোৱালী ইলাই ইলাই ঘূৰি ফুৰে ওলাহেৰে খামটি ছোৱালী নমস্কাৰ মোৰ নাম শ্ৰী বৈদ্য পীতাম্বৰ পূজাৰী মই আজি কবিতা আবৃত্তি কৰিবলৈ